বহাগ বিহু উপলক্ষে যেহেতু ৰাজ্য উখল মাখল হৈ আছে তাৰ মাজতে গৰু বিহু উপলক্ষে বজাৰত সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ কাষৰ দীৰ্ঘেশ্বৰী বজাৰত আছো আৰু গৰু বিহুত সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী বজাৰত এনেদৰে ভিৰ দেখিবলৈ পোৱা গৈছে আৰু গৰু বিহুৰ কাৰণে যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয় এই সামগ্ৰীসমূহ ইয়াত উপলব্ধ হৈছে। এয়া দেখুৱাইছে পোনপটীয়াভাৱে এয়া হ'ল জাতিলাও কেইবাজন গোপাল ঠাকুৰে দেখুৱাইছে জাতিলাও আৰু এয়া হৈছে বেঙেনা আৰু গৰু বিহু উপলক্ষে জাতিলাও বেঙেনাৰ লগতে নতুন পঘাৰ প্ৰয়োজন হয়। মই পোনপটীয়াভাৱে এই পঘা দেখুৱাই আছো যিহেতু গোহালিৰ গৰুক এনেধৰণে নতুন পঘা দিব আৰু এই পঘাৰ পৰিৱেশ দেখিছে আৰু এইফালে থেকেৰা দেখিবলৈ পোৱা গৈছে। এয়া হৈছে থেকেৰা আৰু এয়া হৈছে মাখিয়তী দীঘলতী মই এয়াও দেখুৱাইছো আৰু এই আচলতে এই সামগ্ৰীসমূহ ক্ৰয় কৰিবৰ কাৰণে বজাৰত যথেষ্ট লোকৰ সমাগম হৈছে। দাদা কিবা ললে নেকি? হয়, গৰু বিহুৰ কাৰণে কিবা লৈছে? হয়, ইয়াতে ল'ম বুলি আহিছো। ইয়াতে তাৰমানে আমি যিটো নেকি আমাৰ পৰম নীতি নিয়ম আমাৰ যিখিনি গৰু বিহুৰ যিখিনি লাগে সামগ্ৰী সেইখিনি আমি গোটেইখিনি কি প্ৰয়োজন হয় গৰু বিহুৰ সময়ত গৰুক দিবৰ কাৰণে আমাৰ নতুন পঘা লাগে, আপোনাৰ এইটো বস্তু লাগে আপুনি দেখাই পাইছে। হয়, সেইখিনি তাৰ দীঘলতিটো লাগেই আকৌ আপোনাৰ তাৰমানে যিখিনি আমাৰ গৰুৰ যিখিনি পানীলাও লাগে ৰঙালাও লাগে আৰু ইফালে আপোনাৰ বেঙেনা লাগে সেইবিলাক আমি এটা মালা বনাই পেলাই আমি দিব লাগে। আকৌ তেল লাগিব আমি গাটো ধুৱাব লাগিব, গৰুক গা ধুৱাই কেনে এইবিলাক বস্তু আমি পিন্ধাই কেনে আমি সেনেকৈ মাতি কেনে বঢ়িয়াকৈ। কিমান গৰু কিমান আছে? মোৰ 9টা আছে। 9টা তাৰমানে মই এটা কৈ মই নদী পাৰত নি কেনে গোটেইখিনি মই গা ধুৱাই কেনে সিহঁতক গোটেইবিলাককে সেনেকৈ খাদ্য দি দিম। এয়াই হৈছে আচলতে পৰম্পৰা। অসমীয়া জাতি আচলতে বছৰ ধৰি এনেধৰণে গৰু বিহু উদযাপন কৰে আৰু যিহেতু গৰু বিহুৰ দিনা এনেধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয়। কি ললে এইটো? মাকলেটি 20 টকা। গৰু কেইটা আছে? গৰু 4টা আছে। হয়, ছাগলী আছে 5টা। তাৰ কাৰণে লৈছো আৰু পঘাও প্ৰয়োজন হ'ব? পঘা লৈছো পঘা 30 টকা লৈছো। হয়, ঠিকে আছে। আৰু কি প্ৰয়োজন হ'ব? আৰু বেঙেনা হ'ব, হালধি লাগিব, মাহ লাগিব, তেনেকৈ গোটেইখিনি লোৱা নাই, ল'ম আৰু লৈ আছো। থেকেৰা লাগিব, তেনেকৈ গোটেইখিনি লৈ যাম আৰু এতিয়া। নিশ্চিতভাৱে আচলতে গৰু বিহুৰ দিনা এনেধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয়। দাদা কি ললে? মই পানীলাও ললো এটা আৰু দীঘলতি মাঘলতি দুমুঠা ললো। 50 টকা ললে পানীলাওটো, 50 টকা। অলপ বেছি লৈছে আৰু বিহুৰ বজাৰ আৰু ল'বহে আৰু তেওঁলোকে কি কৰিব আৰু দৰকাৰ যিহেতু। এইটো দীঘলতি মাঘলতি। গৰু কেইটা আছে? গৰু মোৰ 3জনী আছে, গাই গৰু। পঘাটো মই ঘৰতে মানে নিজে বনাই পেলাই তৈয়াৰ কৰি ৰাখিছো। হৈছে দীৰ্ঘেশ্বৰী বজাৰৰ পৰিৱেশ মই দেখুৱাইছো, আপোনাৰ পৰা দেখুৱাবলৈ যত্ন কৰিছো। কেইবাজন গোপাল ঠাকুৰে দেখুৱাইছে এয়া এনেধৰণৰ সামগ্ৰীৰ যিহেতু প্ৰয়োজন হ'ব আৰু ইয়াত দেখিবলৈ পোৱা গৈছে এটা থেকেৰাও এনেধৰণৰ ৰখা হৈছে। এইটো কি বস্তু? থেকেৰা লোৱা নাই, চাইছো আৰু গৰু আছে ল'ব লাগিব। বেঙেনা, আপোনাৰ জাতিলাও, থেকেৰা, দীঘলতি মাখিলতি এইবিলাক আৰু গোটেইখিনি সামগ্ৰী আছে। দাম কিন্তু বহুত। জাতিলাও 80 টকা, এয়া 40 টকা। আপোনাৰ বিহু বুলি বস্তুবিলাকৰ দাম বঢ়াই দিছে নেকি? আপুনি বহুত বঢ়াই দিছে আপোনাক। এই আপোনাৰ 20 টকা দীঘলতি। পৰিৱেশ মই পুনৰবাৰ দেখিবলৈ যত্ন কৰিছো। এয়া নতুন পঘা কেইবাজন গোপাল ঠাকুৰে দেখুৱাইছে, যিহেতু গোহালিত প্ৰতিটো গৰুক এনেধৰণে নতুন পঘা দিয়া হ'ব। দাদা ললে নে? ললে কি ললে? পঘা ললো, বেঙেনা ললো, জাতিলাও ললো, থেকেৰা ললো। দামটো অলপ বেছি কৰিছে, জাতিলাও বিলাকৰ দাম বেছি হৈছে, পঘাৰো দাম বেছি হৈছে আগত কৰি। এইবাৰ অকণমান বস্তুবিলাকৰ দাম বেছিকৈ বাঢ়িছে আৰু গ্ৰাহকো বেছি, সেইকাৰণে দামটো অলপ বঢ়াইছে আৰু। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক দীৰ্ঘেশ্বৰী বজাৰত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে।